নমস্কাৰ প্লাইষ্টৰ ফাৰ্ষ্ট অন টাইম এ ব্ৰেকিং এবত নগৰৰ পৰা ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুটা ফৌজৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সাতজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু ঘটনাৰ পাছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পুৰুষ মহিলা ধৰি সাতজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে চোকা অস্ত্ৰৰে এজনে আনজনক প্ৰহাৰ কৰিছে নিশাৰ ভাগত সংঘটিত হোৱা ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ নগৰবেৰা অঞ্চলত সবিতা জনাইছে প্লাইষ্টৰ ফাৰ্ষ্ট অন টাইম বিগ ব্ৰেকিং দুই প্ৰতিবেশী পৰিয়ালৰ ঘৰুৱা বিবাদে ল'লে ভয়ংকৰ ৰূপ দুই প্ৰতিবেশী পৰিয়ালৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা নিশা প্ৰতিবেশী পৰিয়ালৰ মাজত ভয়ংকৰ ঘটনা আৰু ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিশাৰ ভাগত দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ গুৰুতৰভাৱে সাতজনকৈ লোক আহত হৈ পৰিছে মাৰপিটৰ ঘটনাত পুৰুষ মহিলা আৰু শিশুসহ আহত হৈ পৰিছে সাতজনকৈ লোক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আহতসকলৰ ভিতৰত দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে নগৰবেৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক কেন্দ্ৰ কৰি মতিউৰ আলী আৰু জাহেৰ আলীৰ মাজত বিবাদ চলি আছিল দীৰ্ঘদিনৰ পৰা আৰু সেই বিবাদে চূড়ান্ত ৰূপ লয় দুই ফৌজৰ মাজত নিশাৰ ভাগত মাৰপিটৰ ঘটনা আৰু ভয়ংকৰ বিবাদৰ ফলত সাতজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে 10-12 জনীয়া এটা দলে অস্ত্ৰ শস্ত্ৰ লৈ মইনুদ্দিনৰ ঘৰত নিশাৰ ভাগত প্ৰৱেশ কৰিছিলে আৰু ভয়ংকৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত গুৰুতৰভাৱে সাতগৰাকীকৈ লোক আহত হৈ পৰিছে মইনুদ্দিনৰ এখন হাত ভঙাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আহত মালেকা খাতুন আৰু বিমলা খাতুনক জিএমচিএইচলৈ প্ৰেৰণ কৰিছে সংকটজনক অৱস্থাত সাতজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ঘটনাক কেন্দ্ৰ কৰি গাগালমাৰীত চেপা উত্তেজনা বিৰাজ কৰিছে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ঘৰুৱা বিবাদ আছিলে দীৰ্ঘদিনৰ পৰা ঘৰুৱা বিবাদ চলি আছিলে নগৰবেৰাত পৰিয়াল কেন্দ্ৰিক ভয়ংকৰ ঘটনা পৰিয়াল কেন্দ্ৰিক মাৰপিটৰ ঘটনাৰ সংঘটিত হৈছে সাতজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে প্ৰচণ্ড মাৰপিটৰ ঘটনা চোকা অস্ত্ৰৰে দুই প্ৰতিবেশী পৰিয়ালৰ মাজত আক্ৰমণ চোকা অস্ত্ৰ আৰু হাতত লাঠি লৈ এটাই আনটো পৰিয়ালক আক্ৰমণ কৰিছে আক্ৰমণৰ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত দুই প্ৰতিবেশী পৰিয়ালৰ মাজত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ঘৰুৱা বিবাদে ল'লে ভয়ংকৰ ৰূপ নিশাৰ ভাগত দুই প্ৰতিবেশী পৰিয়ালৰ মাজত ভয়ংকৰ ঘটনা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে নগৰবেৰাত নিশাৰ ভাগত ভয়ংকৰ মাৰপিটৰ ঘটনা আমি দৃশ্যাং কৰি খুৱাইছো লগে লগে চিকিৎসাৰ বাবে সাতগৰাকীকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকক লৈ যোৱা হৈছে আৰু উন্নত চিকিৎসাৰ বাবে দুগৰাকী মহিলাক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে দুটা পৰিয়ালৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ মাজত বিবাদ চলি আছিলে দুই প্ৰতিবেশী পৰিয়ালৰ মাজত বিবাদ চলি আছিলে আৰু বিবাদৰ চূড়ান্ত ৰূপ বিবাদে ল'লে ভয়ংকৰ ৰূপ নিশাৰ ভাগত বিবাদৰ চূড়ান্ত ৰূপ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছে হাতে হাতে চোকা অস্ত্ৰ লৈ লাঠি লৈ আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰে ইটো পৰিয়ালে আনটো পৰিয়ালক ঘটনা কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰিছে মুহূৰ্তত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰাখিছে নগৰবেৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ নগৰবেৰা অঞ্চলত নিশাৰ ভাগত দুই পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হৈছিলে লাঠি লৈ চোকা অস্ত্ৰ লৈ প্ৰহাৰ কৰিছে এটাই আনটো পৰিয়ালক ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ নগৰবেৰা অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে দুই প্ৰতিবেশী পৰিয়ালৰ মাজত তীব্ৰ সংঘৰ্ষ ঘৰুৱা বিবাদ চলি আছিলে দীৰ্ঘদিনৰ পৰা আৰু মাৰপিটৰ ঘটনাত পুৰুষ মহিলা শিশুসহ সাতজনকৈ লোক আহত হৈ পৰিছে ইয়াৰ ভিতৰত দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে আৰু জিএমচিএইচলৈ প্ৰেৰণ কৰিছে নিশা সংঘটিত হৈছিলে ভয়ংকৰ ঘটনা বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে উন্নত চিকিৎসাৰ বাবে তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে চোকা অস্ত্ৰ লৈ হাতত চোকা অস্ত্ৰ লৈ চুৰি লৈ হাতত দা লাঠি লৈ ভয়ংকৰ আক্ৰমণ কৰিছে এটা পৰিয়াল আনটো পৰিয়ালক ভয়ংকৰ ঘটনাৰ পাছত উত্তপ্ত হৈ পৰিছে এতিয়া পৰিস্থিতি চেপা উত্তেজনা বিৰাজ কৰিছে ঘটনাক লৈ নিশাৰ ভাগত ভয়ংকৰ মাৰপিটৰ ঘটনা নগৰবেৰাত আৰু ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি চেপা উত্তেজনা এই পৰ্যন্ত বিৰাজ কৰিছে নগৰবেৰা আৰক্ষী আৰম্ভ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত দীৰ্ঘদিনৰ পৰা দুটাকৈ পৰিয়াল যি প্ৰতিবেশী পৰিয়াল আছিলে দুই প্ৰতিবেশী পৰিয়ালৰ মাজত চলি আছিলে সংঘৰ্ষ দীৰ্ঘদিনৰ পৰা সংঘৰ্ষ চলি আছিলে আৰু সেই সংঘৰ্ষই ল'লে বেয়া ৰূপ ভয়ংকৰ ৰূপ লোৱা সংঘৰ্ষই পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে মাৰপিটত পুৰুষ মহিলা শিশু আহত হৈ পৰিছে সাতজনকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু উন্নত চিকিৎসাৰ বাবে
দুগৰাকীকৈ মহিলাক GMCHলৈ প্ৰেৰণ কৰা হৈছে, গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া তদন্ত অব্যাহত ৰখা হৈছে। আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত আছে। ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নিশাৰ ভাগত ভয়ংকৰ মাৰপিটৰ ঘটনা, ঘৰুৱা বিবাদে লৈ ভয়ংকৰ নিশাৰ ভাগত দুই প্ৰতিবেশী পৰিয়ালৰ মাজত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা, নিশাৰ ভাগত লাঠি দা লৈ চোকা অস্ত্ৰ লৈ আক্ৰমণ প্ৰত্যাক্ৰমণ দুই প্ৰতিবেশী পৰিয়ালৰ মাজত আৰু 7জনকৈ লোক এই মুহূৰ্তত গুৰুতৰভাৱে আহত হৈ পৰিছে। দুগৰাকীকৈ মালেকা খাতুন আৰু বীৰমলা খাতুনক GMCHলৈ সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে। গাগলমাৰীত চেপা উত্তেজনা বিৰাজ কৰিছে। ঘটনাৰ পাছতে নগৰবেৰা আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। নাম মইনুদ্দিন, ঘৰ গাগলমাৰী। আমাৰ এই আজি জামাইটো আহিছে ঘৰত, দোকানত গৈছে। দোকানত যাওঁতে জামাইটো কিবা কৈছে নেকি, এই জামাইটোক মাৰবা ধৰিছে। তাৰপিছতে মই আগবাঢ়ি গ'লোঁ। কালিহে ঘটনাটো কালিয়ে হৈছে, কালিহে গৈছিল মাৰবা। আৰু এই ল'ৰা ছোৱালী কিবা হেৰি আছিল, মাতামাতি তাহোন, সেইকাৰণে আমাৰ এই আপিৰ মাকটো কিবা কৈছিল মানে দোকাক লৈ। ছোৱালীটো আছিল এই জাহাৰুত আৰু ল'ৰাটো হ'ল মতি। সেইকাৰণে তাহোন আমাৰ এই ল'ৰাক মাকটো মানে কিবা কোৱা বুলি তাহোন মানে গোটাগিলা গেছে। কালি যাই ফেলে আমাক মাৰছে, হাতে দিয়ে মাৰছে। কালি 8জনমান, আজি মাৰছে হেৰি জৈনুদ্দিন, হৰজত, শাহ আলম, মতি, অবিকুল, আছিদুল আৰু এই যে হৰজতৰ চলি আছে, হৰজতো আছে। 8জনক মাৰিছে। বীৰমলা খাতুন, মালাকা খাতুন, ইলিজা খাতুন, সোণামানু খাতুন আৰু মোকো মাৰিছে। আৰু এটা ল'ৰা 4 বছৰীয়া মজিদ আলী, তাকো মাৰিছে। মাকক ধৰবা গৈছিল, তাকে এটা কোব মাৰিছে। এতিয়া মেডিকেলত লৈছে।